নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ OLS অসম ইউটিউব চেনেললৈ। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ কামৰ খবৰ। ভাৰতীয় নিৰ্বাচন আয়োগৰ ফালৰ পৰা অহা জাননী অনুসাৰে অহা 10 তাৰিখে অৰ্থাৎ 10 ফেব্ৰুৱাৰী অসমৰ বাবে 2026 চনৰ নতুন ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। বৰ্তমান অসমত এছআৰ প্ৰক্ৰিয়া চলি আছিল। এতিয়া প্ৰশ্ন হ'ল, আপোনাৰ নামটো নতুন ভোটাৰ লিষ্টখনত আছেনে নাই? ঘৰৰ কোনোবা নতুন সদস্যৰ নাম ভোটাৰ লিষ্টত সোমালনে নে সোমোৱা নাই, বা কাৰোবাৰ নাম কাটিছেনে? সেই বিষয়ে আগতে থকা নামটোত কিবা ভুল আছে নেকি, সেইখিনি আপোনালোকৰ মনত প্ৰশ্ন আহিছে। গতিকে সেই সকলো প্ৰশ্নৰ উত্তৰ এতিয়া আপুনি ঘৰত বহিয়েই কেৱল আপোনাৰ মোবাইল ফোনটোৰ সহায়তে 1 মিনিটৰ ভিতৰতে জানিব পাৰিব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কলৈকে অফিচত যাবও নালাগিব, কোনো কাকো সুধিবও নালাগে। আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোক সকলোকে খুজে খুজে একেবাৰে সহজ ভাষাত দেখুৱাম কেনেকৈ আপুনি অৰ্থাৎ ভোটাৰ ছাৰ্ভিচ পৰ্টেল যিটো আছে সেই পৰ্টেলৰ জৰিয়তে ব্যৱহাৰ কৰি নিজৰ এৰিয়াৰ সম্পূৰ্ণ ভোটাৰ লিষ্টখনৰ PDF ফাইল ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ বাবে কোনো কম্পিউটাৰ বা লেপটপৰ প্ৰয়োজন নাই। আপোনাৰ হাতত থকা সাধাৰণ এণ্ড্ৰইড মোবাইলটোতে সকলো কাম হ'ব আৰু কৰিব পাৰিব। গতিকে এই ভিডিঅ'টো আপুনি শিকিব প্ৰথমতে কেনেকৈ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটলৈ যাব লাগে, তাৰপিছত কেনেকৈ আপোনাৰ জিলা, বিধানসভা সমষ্টি আৰু পুলিং এলেকা যিটো PS নম্বৰ আছে সেইখিনি বাছনি কৰিব লাগে, আৰু শেষলৈকে কেনেকৈ 2026 চনৰ আপডেটেড ভোটাৰ লিষ্ট PDF ডাউনলোড কৰি মোবাইলত সংৰক্ষণ কৰিব পাৰিব কেনেকৈ, আৰু PDF ফাইল যিটো আছে সেইটো নিজে চাব পাৰিব বা হোৱাটছআপত আনক প্ৰেৰণ কৰিও দিব পাৰিব, আনকো জনাব পাৰিব। প্ৰয়োজন হ'লে প্ৰিণ্ট আউটো উলিয়াব পাৰিব। এইটো এটা অতি গুৰুত্বপূৰ্ণ কাম আপোনালোক সকলোৰ কাৰণে 10 তাৰিখৰ পিছত, কাৰণ ভোটাৰ লিষ্টৰ নাম নাথাকিলে ভোট দিব নোৱাৰিব, আৰু ভোট দিয়াটো আপোনাৰ সাংবিধানিক অধিকাৰ। গতিকে বন্ধুসকল, এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, যাতে কোনো এটা খোজ আপোনাৰ মিছ নহয়। ষ্টেপবিলাক যিখিনি মই আপোনালোক সকলোকে জনাম, এনেধৰণৰ চৰকাৰী জাননী, স্কিম, ভোটাৰ সম্পৰ্কীয় আপডেট আৰু জনসাধাৰণৰ কামত অহা তথ্য সদায় পাই থাকিব আমাৰ OLS অসম ইউটিউব চেনেললৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখিব, যাতে যি ভিডিঅ' মই আপলোড কৰোঁ সেইটো আপোনালোকে সময়মতে পায়। এতিয়া আৰু সময় নষ্ট নকৰোঁ, বলক এতিয়া মোৰ ভিডিঅ'ৰ যিটো স্ক্ৰীন আছে সেই স্ক্ৰীনত আপোনালোকক পোনে পোনে লৈ যাম, আৰু তাত নি পেলাই শিকাম যে ভোটাৰ লিষ্ট 2026 চনৰ যিখন ফাইনেল লিষ্ট ওলাব 10 তাৰিখ, সেইখন কেনেকৈ উলিয়াব। আৰু কোনোবাই যদি 10 তাৰিখৰ পিছত এই ভিডিঅ'টো চাই আছে, আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, নিশ্চয় আপোনালোকে সম্পূৰ্ণ এই ভোটাৰ লিষ্টখন ডাউনলোডৰ প্ৰক্ৰিয়াখিনি জানিব পাৰিব। গতিকে ভিউৱাৰ্ছসকল, বলক এতিয়া স্ক্ৰীনত আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এতিয়া মোৰ মোবাইল ফোনৰ স্ক্ৰীনটো সন্মুখত লৈ আহিছোঁ। ছেইম এনেদৰে আপোনালোকৰ মোবাইল ফোনত গুগল ক্ৰম যিটো আছে সেইটো আপোনালোকে অ'পেন কৰিব। এইটো চাওক, মই অ'পেন কৰিছোঁ। ভোটাৰ লিষ্ট ডাউনলোড 2025 বা 26 লিখিলেও হ'ব, 2026 মই লিখি লৈছোঁ। এইটো চাওক, PDF ইলেক্টৰেল ৰোলছ, মই 26 লিখি পেলাই চাৰ্চ কৰিলোঁ। এইটো চাওক, PDF ইলেক্টৰেল ৰোলছ, তাত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে 2026 যিটো 1 নম্বৰত অপশ্যন আহিছে সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটো চাওক, মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগেই ছেইম এনেদৰে আপোনালোকৰ সেই যিটো এপ্লিকেশ্যন আছে সেইটো আপোনালোকৰ অ'পেন হ'ব। আৰু এইটো চাওক, ড্ৰাফ্ট ইলেক্টৰেল ৰোল 2025 আহিব, 26 আহিব, ফাইনেল আহিব। মই এতিয়া 25 চিলেক্ট কৰিছোঁ, চিলেক্ট কৰি পেলাই ফাইনেল ৰোল 2025 লিখিছোঁ। এইটো 26 যেতিয়া আহিব, ছেইম এনেকৈ 26ত ফাইনেল ৰোল লিখি আহিব, সেইটো 10 তাৰিখ আহিব। গতিকে আজি মই 26ত এতিয়া চাওক ড্ৰাফ্ট ৰোল বুলি দেখুৱাই আছে। তাত গৈ পেলাই আপোনালোকৰ যিখন জিলা আছে সেই জিলাখন আপোনালোকে চিলেক্ট কৰিব। এইটো চাওক, জিলাখন চিলেক্ট কৰি তাৰপিছত সমষ্টি আহিব, LACখন চিলেক্ট কৰিব, আৰু চিলেক্ট কৰি তলত গৈ পেলাই আপোনালোকে দেখিবলৈ পাই আছে তাতে সেই PS নম্বৰ মানে আপোনাৰ যিখন স্কুল সেই স্কুল নেমখন। কিন্তু এইখন এতিয়া নতুন যিহেতু এছআৰ হৈছে, কিছুমান সমষ্টি অলপ ইফাল সিফাল হৈছে, কিছুমানৰ এড্ৰেছ চেঞ্জেছ হৈছে, এতিয়া ক'ত গৈছে কি হৈছে এইখিনি আপোনালোকে জানিব লাগিব স্কুলখনৰ নাম। সেইখিনি জানিবৰ কাৰণে প্ৰথমে
এই পৰ্টেল যিটো আছে সেই পৰ্টেলটো অপেন কৰাৰ আগত আপোনালোকে বেলেগ এটা পৰ্টেল অপেন কৰিব লাগিব। সেইটো মই দেখুৱাইছো। উদাহৰণ হিচাপে তাতে মই দেখুৱাইছো যে ধৰি লওক 3 হওক বা 1 হওক, যিটো পেজ নম্বৰ থাকে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। এতিয়া আপোনালোকে এইটোৰ কাৰণে NBSP পৰ্টেল বুলি চাৰ্চ কৰিব। এই ভোটাৰ বুলি লিখা আহিব, ভোটাৰত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি ভোটাৰ এপিক চাৰ্চ বুলি এটা অপশ্যন আছে, এইটো চাওক মই দেখুৱাই আছো তলত। তাতে চাৰ্চত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকে তাতে মোবাইল নম্বৰ দি আপোনালোকে ফাইণ্ডিং কৰিব পাৰিব ইপিক নম্বৰ। ইপিক নম্বৰ মানে ভোটাৰ কাৰ্ড যিখনৰ ওপৰত এটা নম্বৰ থাকে ফটোৰ লগত লগোৱা, সেইখন আপোনালোকে তাতে লিখি ল'ব। মই উদাহৰণ হিচাপে ডেমো এটা লিখিছো, এইটো হাইড কৰিছো, কাৰোবাৰ প্ৰাইভেচি ডাটা থাকিব, সেইখিনি আপোনালোকক দেখুৱাব নোৱাৰো। আপোনালোকৰ ক্ষেত্ৰত যিটো থাকে সেইটো আপোনালোকে চাৰ্চ কৰি, আৰু তাত কেপচা এটা থাকিব, সেই কেপচাটো আপোনালোকে ফিল আপ কৰি চাৰ্চ কৰি ল'ব। তাতে চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি সেই ভোটাৰজনৰ ডিটেইলছটো অট'মেটিকলি ফাইণ্ডিং হ'ব, আৰু যদি কাৰোবাৰ নাম কাট খাই গৈছে তাতে চাৰ্চ কৰিলেও আপোনালোকৰ নেদেখাব। গতিকে যদি চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি দেখুৱাইছে, আপুনি ভাবিব যে সেই জেগাখনত আছে ভোট। পাৰ্টিকুলাৰলি এনেকাও আপোনালোকে চাব পাৰিব, আইদাৰ আপোনালোকে ভোটাৰ লিষ্টখন সেই যিখন স্কুলখনৰ নাম আছে সেই স্কুলখনৰ নাম এনেধৰণৰ ৰিভিউত ক্লিক কৰি স্কুলখনৰ নাম পাই যাব। ধৰি লওক নম্বৰটো, ধৰি লওক ইয়াতে যিটো আছে 310, তেতিয়া আপোনালোকৰ ক্ষেত্ৰত যিখন আহিব 5 আহক, 10 আহক, 100 আহক, যিমান আহে সেই নম্বৰটো আপোনালোকে চিলেকশ্যন কৰি সেই স্কুলখনৰ নাম্বাৰ তাত গৈ পেলাই চাৰ্চ কৰি পেলাই আপোনালোকে ডাউনলোড কৰি PDF ইলেক্টৰেল ৰোলখন আপোনালোকে ডাউনলোড কৰিব পাৰিব 2025 বা 26 চনৰ